নমস্কাৰ কাট অফ এনালাইসিছৰ নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্তমান অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে সেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কাট অফ কিমান তল ওপৰ হ'ব পাৰে সেই সম্পৰ্কে। প্ৰথমে আমি ক'ম এখন নিৰ্দিষ্ট জিলাত কাট অফ কিয় হাই যাব পাৰে বা কিয় ল' যাব পাৰে তাৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰণৰ বিষয়ে। তাৰ পিছত আমি সেই জিলাখনৰ কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াম, যাৰ ফলত আপোনালোকে খুব সহজে এজিউম কৰিব পাৰিব সেই নিৰ্দিষ্ট জিলাখনত কাট অফ কিমান হ'ব পাৰে। আজিৰ ভিডিঅ'টোত আমি মূলতঃ আলোচনা কৰিম অসমৰ এখন যথেষ্ট গুৰুত্বপূৰ্ণ জিলা চাউথ চালমাৰা সম্পৰ্কে। এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ ভেকেঞ্চি ব্ৰেকআপ যদি আমি ভালদৰে লক্ষ্য কৰোঁ, আমি দেখা পাম চাউথ চালমাৰা জিলাখনত প্ৰত্যেকটো কেটেগৰীতে কম বেছি পৰিমাণে পদৰ সংখ্যা আছে। মই খুব গুৰুত্ব সহকাৰে এনালাইজ কৰি চাউথ চালমাৰা জিলাখনত কাট অফ কিয় হাই যাব পাৰে বা কাট অফ কিয় ল' যাব পাৰে তাৰ কেইটামান গুৰুত্বপূৰ্ণ ৰিজন ফাইণ্ড আউট কৰিছোঁ। প্ৰথমেই মই আপোনালোকক জনাব বিচাৰিছোঁ চাউথ চালমাৰা জিলাখনত কাট অফ কিয় হাই যাব পাৰে। তাৰ 1 নম্বৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিজনটো হ'ল বিগত কেইবাটাও নিযুক্তি প্ৰক্ৰিয়াত চাউথ চালমাৰা জিলাখনত কাট অফ যথেষ্ট ল' হোৱা দেখা গৈছিল। সেইবাবে প্ৰাৰ্থীসকলে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াটো এই নিৰ্দিষ্ট জিলাখনত কাট অফ ল' যাব বুলি আশা কৰি যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে আবেদন আগবঢ়াইছে, যাৰ বাবে কাট অফৰ পৰিমাণ কিছু বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দ্বিতীয়তে, যিহেতু চাউথ চালমাৰা জিলাখনত প্ৰত্যেকটো কেটেগৰীতে কম বেছি পৰিমাণে পদৰ সংখ্যা আছে, সেইবাবে এই ৰিজনটোৱেও এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত এই নিৰ্দিষ্ট জিলাখনত প্ৰাৰ্থীসকলৰ আবেদন কৰাৰ সংখ্যা বৃদ্ধি কৰাইছে, যাৰ ফলতো এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত এই জিলাখনত কাট অফ কিছু হাই হ'ব পাৰে। অন্যফালে আমি যদি চাউথ চালমাৰা জিলাখনত কাট অফ ল' হ'ব পৰাৰ কেইটামান গুৰুত্বপূৰ্ণ ৰিজন বিচাৰি যাওঁ, তেন্তে আমি প্ৰথমেই ক'ব লাগিব চাউথ চালমাৰা জিলাখন এখন যথেষ্ট পিছপৰা জিলা আৰু সেইবাবেই প্ৰাৰ্থীসকলে এই জিলাখনত আবেদন কৰাৰ পৰা কিছু পৰিমাণে হ'লেও বিৰত থাকে। দ্বিতীয়তে, যিসকল ফিমেল কেণ্ডিডেট সেই ফিমেল কেণ্ডিডেটসকলেও এই জিলাখনত আবেদন কৰাৰ পৰা কিছু পৰিমাণে হ'লেও বিৰত থাকে, যাৰ ফলত কাট অফ ল' হোৱাৰ কিছু সম্ভাৱনা আছে। তৃতীয়তে, যিসকল প্ৰাৰ্থীয়ে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত চাউথ চালমাৰা জিলাখনত আবেদন কৰিছে সেই প্ৰাৰ্থীসকলে তেওঁলোকৰ থাৰ্ড প্ৰিফাৰেঞ্চৰ এখন জিলা হিচাপেহে আবেদন আগবঢ়াইছে, যাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াৰ শেষৰ ফালে এই জিলাখনত কাট অফ যথেষ্ট তললৈ আহি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চতুৰ্থতে, কমিউনিকেশ্যনৰ ফালৰ পৰা যিহেতু এই জিলাখন যথেষ্ট পিছপৰা, যাৰ ফলত এই জিলাখনৰ পৰা মিউচুৱেল পোৱা নাযায় বুলি ভাবি পেলাই বিভিন্ন কেণ্ডিডেটে এইবাৰ এই জিলাখনত আবেদন কৰাৰ পৰা বিৰত আছে। ইত্যাদিবোৰ কাৰণতে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত চাউথ চালমাৰা জিলাখনত কাট অফৰ তল ওপৰ হ'ব। তথাপিও আমি যদি এই জিলাখনত কাট অফ কিমান হ'ব পাৰে তাৰ প্ৰেডিকশ্যন আগবঢ়াব যাওঁ, আমি ক'ব লাগিব ইউআৰ কেটেগৰীত চাউথ চালমাৰা জিলাখনত 59টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 59+। OBC আৰু MOBC কেটেগৰীত 40টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 57+। SC কেটেগৰীত 24টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 55+। STP কেটেগৰীত 25টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54+। ST হিলছ কেটেগৰীত 14টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। PWD কেটেগৰীত 11টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। আৰু 3 টাইপছ কেটেগৰীত 14টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।